আমাৰ এই সৌভাগ্যৰ মুহূৰ্ত এতিয়া আমাৰ সন্মানীয় ৰাজ্যিক সভাপতি ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সন্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াক আদৰণি বক্তব্য আগবঢ়াবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনালোঁ। মোৰ লগত সকলোৱে দুই হাত মুষ্টিবদ্ধ কৰি মা ভাৰতী আই অসমীৰ এবাৰ জয় জয়কাৰ কৰিব। সকলোৱে শেষত বহা, প্ৰথমত বহা, বাওঁফালে বহা, সোঁফালে বহা সকলোৱে ভাৰত মাতা কি, ভাৰত মাতা কি, বন্দে বন্দে বিজেপি বিজেপি এজিপি গণশক্তি ৰাভা হাছুং যৌথ মঞ্চ এনডিএ এনডিএ নৰেন্দ্ৰ মোদীজী জিন্দাবাদ, নৰেন্দ্ৰ মোদীজী জিন্দাবাদ, অমিত শ্বাহজী জিন্দাবাদ, অমিত শ্বাহজী জিন্দাবাদ, জেপি নাড্ডাজী জিন্দাবাদ, জেপি নাড্ডাজী জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জিন্দাবাদ, এনডিএৰ সকলো কাৰ্যকৰ্তা পঞ্চায়ত প্ৰতিনিধি জিন্দাবাদ। শ্ৰদ্ধাভাজন, আজি এই पंचायत प्रतिनिधि सम्मेलनत उपस्थित हम सबके मार्गदर्शक, भारत के श्रेष्ठ सफल आदरणीय गृह मंत्री, असम के सुहृद श्रद्धेय श्री अमित शाह जी, आपको आज इस एनडीए पंचायत प्रतिनिधि सम्मेलन में तहे दिल से हम स्वागत करते हैं, आपको अभिनंदन करते हैं, आपको अभिवादन करते हैं। मंच पे उपस्थित असम के नवनिर्माण के खनिकार, लोकप्रिय मुख्यमंत्री श्रद्धेय डॉक्टर हिमंत बिश्व शर्मा जी, आपको भी आज इस पंचायत प्रतिनिधि सम्मेलन में हार्दिक स्वागत है। आमार मजत उपस्थित थका अहोमर प्राक्तन मुख्यमंत्री तथा केंद्रीय मंत्री सर्बानंद सोनोवाल डांगरिया, आमार मजत उपस्थित थका अहोम गण परिषद दलर सम्मानीय सभापति अतुल बरा डांगरिया, आमार मजत उपस्थित थका गणशक्तिर सम्मानीय सभापति परमानंद सायंगिया डांगरिया, आमार मजत उपस्थित थका राभा हासुं अटोनमास काउन्सिलर मुख्य कार्यवाही सदस्य श्री टंकेश्वर राभा डांगरिया, बीजेपी अहोम प्रदेशर सम्मानीय राज्यिक प्रभारी हरीश द्विवेदी डांगरिया, आमार मजत उपस्थित थका राष्ट्रीय सम्पादक सांसद कामाख्या प्रसाद तासा डांगरिया, केंद्रीय मंत्री पवित्र मार्घेरिटा डांगरिया, मंचत उपविष्ट एनडीए सम्मानीय नेतृबृंद, कैबिनेट मिनिस्टार, सम्मानीय सांसद, सम्मानीय एनडीए अन्यान्य नेतृबृंद और आज विशाल पंचायत जनप्रतिनिधि सम्मेलनत अहोमर इमूरर পৰা সিমূৰলৈ আজি এই সভাত উপস্থিত হোৱা, सम्मेलनत उपस्थित হোৱা आमार सकलो श्रद्धेय जनप्रतिनिधि आपनालोक सकलोके मैं बीजेपी तरफर পৰা आंतरिक श्रद्धा और सेवा जनाइছো। एया एक ऐतिहासिक मुहूर्त, एनडीएर कारणे ऐतिहासिक मुहूर्त, बीजेपीर कारणे ऐतिहासिक मुहूर्त और नतुन अहोम गढ़ारो एक ऐतिहासिक मुहूर्त। कारण आमी আজি पोन प्रथमबारर बारे हयतो बीजेपीर इतिहासत, अहोमर इतिहासत एनडीएर पंचायतर পৰা पार्लियामेंटলৈকে সকলো निर्वाचित प्रतिनिधिर प्रथमখন सम्मेलन आमी আজি खानापारात आयोजन কৰিবলৈ চেষ্টা কৰিছো। प्राय 21,671 जन
পঞ্চায়তৰ পৰা পাৰ্লিমেণ্টলৈকে ৰাইজৰ দ্বাৰা নিৰ্বাচিত এখন নতুন অসম গঢ়াৰ সপোন দেখি ৰাইজৰ আশীৰ্বাদ যিসকলে পাইছে, যিসকলে জনতাৰ সেৱা কৰাৰ সংকল্প লৈ এই সন্মিলনলৈ অহাৰ সুযোগ পাইছে, এই পঞ্চায়ত প্ৰতিনিধিসকল আপোনালোকৰ ওপৰত অধিক দায়িত্ব আজি ন্যস্ত হ'ল। আগন্তুক সময়ত গ্ৰামাঞ্চলৰ বিকাশ, গয়া ৰাইজৰ বিকাশৰ কাৰণে আপোনালোকে সকলোৱে দিন ৰাত একাকাৰ কৰিব লাগিব। কেন্দ্ৰত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ, দিছপুৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ আৰু পঞ্চায়ত ৰাজ্যতো ভাৰতীয় জনতা পাৰ্টি NDAৰ নেতৃত্বত আজি ৰাইজৰ সমৰ্থন পাইছো। নিশ্চিতভাৱে আমাৰ ওপৰত এটা ৰাইজে দায়িত্ব দিছে, ৰাইজে বিশ্বাস ব্যক্ত কৰিছে, ৰাইজে আস্থা পোষণ কৰিছে যে আমাৰ কাৰণে নৰেন্দ্ৰ মোদী, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, NDAৰ সমস্ত নেতৃবৃন্দ এখন বৰ অসম গঢ়াৰ আমাৰ যি সংকল্প, শ্ৰেষ্ঠ অসম গঢ়াৰ আমাৰ যি সংকল্প, সেই সংকল্পক আমি আগবঢ়াই লৈ যাব লাগিব। মই আজি বেছি কথা ক'ব খোজা নাই, কাৰণ আমাৰ মাজত আজিৰ এই সন্মিলনৰ মুখ্য অতিথি যিজনক আমি সকলোৱে জানো, ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰখনত এগৰাকী ৰাজনৈতিক পলিটিকেল ষ্ট্ৰেটেজিষ্ট বুলি যাক কোৱা হয়, ৰাজনৈতিকভাৱে যাৰ নাম এগৰাকী চাণক্য হিচাপে আমি সকলোৱে জানো, এনেকুৱা আমাৰ নেতা আমাৰ অমিত শ্বাহ ডাঙৰীয়া যিখন সভালৈ আহিছে, সকলোৱে এবাৰ থিয় হৈ তেখেতৰ কাৰণে এটা হাত চাপৰি 2 মিনিট সময় এটা হাত চাপৰি বজাব সকলোৱে জোৰদাৰ। অমিত শ্বাহজি জিন্দাবাদ, অমিত শ্বাহজি ওয়েলকাম, অমিত শ্বাহজি স্বাগতম, অমিত শ্বাহজি স্বাগতম। বহুত বহুত ধন্যবাদ। মই এইখিনিতে সকলোকে আকৌ এবাৰ আগন্তুক সময়ৰ কাৰণে সাজু হ'বৰ বাবে, আগন্তুক আমাৰ 2026 চনৰ যি নিৰ্বাচন, সেই নিৰ্বাচনৰ কাৰণেও এতিয়াৰে পৰাই পঞ্চায়ত প্ৰতিনিধি, জনপ্ৰতিনিধিসকলে সকলোৱে একেলগে আগবাঢ়ি যাব বুলি আহ্বান জনাই NDAৰ সমস্ত নেতৃবৃন্দক আকৌ এবাৰ মই স্বাগতম জনাই আপোনালোকৰ প্ৰতি আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। গয়া ৰাইজৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে যিসকলে আমাৰ ওপৰত আস্থা প্ৰকাশ কৰিছে, অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে সকলো লোকে গয়া ৰাইজক মই শ্ৰদ্ধা আৰু নমস্কাৰ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ বক্তব্য ইয়াতে সামৰণি কৰিছোঁ। ধন্যবাদ। জয় হিন্দ। সন্মানীয় ৰাজ্যিক সভাপতি সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াৰ উৎসাহবৰ্ধক বক্তব্য আৰু তেখেতৰ নেতৃত্বই নিশ্চিতভাৱে ভাৰতীয় জনতা পাৰ্টিক অধিক শক্তিশালী কৰাৰ লগতে NDAক শক্তিশালীভাৱে আগবঢ়াই লৈ যাব, তাকে কামনা কৰি তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এতিয়া আমি অসম গণ পৰিষদ দলৰ সন্মানীয় ৰাজ্যিক সভাপতি, সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আমাক সকলোকে সম্বোধন কৰিবৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনালোঁ। নমস্কাৰ। আজি পঞ্চায়ত সন্মিলনত আমাৰ মাজত উপস্থিত থকা পৰম আদৰণীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহজী, অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, হৰিশ ত্ৰিবেদী ডাঙৰীয়া, কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, সন্মানীয় মন্ত্ৰী, সাংসদ আৰু বিধায়কসকল, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ টংকেশ্বৰ ৰাভা ডাঙৰীয়া, মিচিং স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ পৰমানন্দ চাৰিঙীয়া ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ সমন্বিত NDAৰ কৰ্মকৰ্তাসকল, আজিৰ এই অনুষ্ঠানলৈ বিশেষভাৱে নিমন্ত্ৰিত গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদৰ নৱনিৰ্বাচিত প্ৰতিনিধিসকল, পৌৰসভাৰ প্ৰতিনিধিসকল, সংবাদ মাধ্যমৰ প্ৰতিনিধি আৰু উপস্থিত ৰাইজ, উপস্থিত আটাইকে
আন্তৰিক সম্ভাষণ জনাইছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এইটো পবিত্ৰ ভাদ মাহ, এই সময়ছোৱাত অসমৰ কেউদিশ আধ্যাত্মিক চিন্তা চৰ্চাৰে উদ্ভাসিত হৈ আছে আৰু এই পবিত্ৰ সময়ছোৱাত আমাৰ মাজত উপস্থিত আছে সন্মানীয় অমিত শ্বাহ ডাঙৰীয়া। আমি তেখেতক পাই অত্যন্ত আনন্দিত হৈছোঁ। आदरणीय अमित शाह जी, इस पवित्र भादो महीना में असम हर तरफ से आध्यात्मिक माहौल से भरा है। इस पवित्र समय में श्रीमंत शंकरदेव और मां कामाख्या की पावन धरती पर आपको पाकर हम अत्यंत आनंदित है। केंद्र में आपके भूमिका और गृह मंत्री के रूप में आपके शक्तिशाली निर्णय ने देश में एक शांति का परिवेश लाया, जिसका प्रभाव असम में भी देखा है। आपकी दूरदर्शी चिंतन, दूरदर्शी सोच और सकारात्मक भूमिका के कारण एनडीए गठबंधन सफल रूप से आगे बढ़ रहा है। इसलिए असम में आपके आगमन में हमें हमेशा प्रेरणा दिया है। आज फिर हमारे बीच आने के लिए हम आपके प्रति कृतज्ञ है। आपका फिर हार्दिक हार्दिक स्वागत करते हैं। राइजक मैं आको एबार सकलोके आह्वान जनाइछु, माननीय गृहमंत्री गराकीक पुनर आमी असमলৈ स्वागतम जनाओ, हादर सम्भाषण जनाओ, श्रद्धा जनाओ। एटा जोरेरे हात चापरि मोर फाলৰ পৰা, एटा अति जोरेरे हात चापरि। बहुत बहुत धन्यवाद। আজিৰ দিনটো আমাৰ মিত্ৰজোঁটৰ বাবে অতিকৈ স্মৰণীয় দিন, কিয়নো আজি ইয়াত উপস্থিত হৈছে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত ৰাজ্যৰ দকুদিশে বিশাল জয় সাব্যস্ত কৰি মিত্ৰজোঁটৰ শক্তি বহুগুণে বৃদ্ধি কৰা আমাৰ পঞ্চায়ত প্ৰতিনিধিসকল। এই শুভ মুহূৰ্তত আপোনালোক সকলোকে আন্তৰিক শুভকামনা আৰু অভিনন্দন জনাইছোঁ। পঞ্চায়ত নিৰ্বাচন আছিল আমাৰ বাবে এটা ডাঙৰ অগ্নি পৰীক্ষা। বিগত সময়ছোৱাত আমাৰ চৰকাৰে কৰা কাম কাজৰ বিষয়ে ৰাইজ কিমান সন্তুষ্ট সেয়া জনাৰ মাধ্যম আছিল এই নিৰ্বাচন। এই পৰীক্ষাত উৎকৃষ্ট ফলাফল দেখুৱাবলৈ আমি সকলো সক্ষম হলো। তাৰ বাবে বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। তেখেতৰ বাবেও এটা জোৰকে হাত চাপৰি। বন্ধু বান্ধৱীসকল, আপোনালোক প্ৰতিগৰাকী পঞ্চায়ত প্ৰতিনিধি হ'ব লাগিব একো একো গৰাকী গ্ৰামোন্নয়নৰ সৈনিক। আপোনালোক সকলোৱে দেখিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যখনৰ প্ৰতিটো চুকে কোণে উন্নয়ন আৰু বিকাশৰ দ্বাৰা ধাৰ বোৱাবলৈ দিনে নিশাই কেনেকৈ এখন যুদ্ধত নামি পৰিছে। এই যুদ্ধখন অসমৰ প্ৰতিখন গাঁৱত, প্ৰতিটো প্ৰান্তত সুকলমে আৰু সফলভাৱে ৰূপায়ণ কৰাৰ গধুৰ দায়িত্ব কিন্তু এতিয়া আপোনালোকৰ কান্ধত, পঞ্চায়ত প্ৰতিনিধিসকলৰ কান্ধত। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে ভাৰতবৰ্ষৰ মূল চালিকা শক্তি হৈছে গাঁওসমূহ। গাঁওসমূহৰ প্ৰাণকেন্দ্ৰ হ'ল পঞ্চায়তসমূহ আৰু অতি ভিতৰুৱা অঞ্চলৰ ৰাইজৰো ঐক্যবদ্ধ প্ৰচেষ্টাৰ জৰিয়তেহে যে এখন বিকশিত ভাৰত নিৰ্মাণ সম্ভৱ, সেই দিশত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গুৰুত্ব আৰোপ কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশৰ লগতে সবকা প্ৰয়াসৰ মন্ত্ৰক দেশৰ বিকাশৰ মূল শক্তি হিচাপে অভিহিত কৰিছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শনেৰে আমি গাঁওসমূহ আগবঢ়াই নিব লাগিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত অসমত স্থাপন হৈছে শান্তিৰ পৰিৱেশ। কংগ্ৰেছ চৰকাৰৰ সুদীৰ্ঘ শাসনকালত অসমত মৌলবাদী শক্তিসমূহৰ উত্থান হৈছিল। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাৰ্গদৰ্শন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰন্তৰ প্ৰয়াসৰ ফলত আজি অসমত আইন শৃংখলা পৰিস্থিতিৰ অভূতপূৰ্ব উন্নয়ন ঘটিছে। লগতে বহুকেইখন গুৰুত্বপূৰ্ণ শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ ফলত আজি ৰাজ্যখনত স্থায়ী শান্তিৰ বাতাবৰণ গঢ় লৈ উঠিছে। বিগত সময়ছোৱাত মুখ্যমন্ত্ৰী শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত আমাৰ ৰাজ্যখনে বিকাশ আৰু প্ৰগতিৰ এক নতুন দিগন্তত উপনীত হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত বিগত 4টা বছৰত অসমত এক অভূতপূৰ্ব কৰ্মযজ্ঞৰ সূচনা হৈছে। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানে উঠি অহা প্ৰজন্মৰ মনত আশাৰ সঞ্চাৰ কৰিছে। মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা, নিযুত মইনা, PMAY, অমৃত সৰোবৰ, PM কিষাণ মিছন, বসুন্ধৰা, প্ৰজ্ঞান ভাৰতী
আৰু ইয়াৰ উপৰিও আন্তঃৰাজ্যিক সীমা সমস্যা চুক্তি ৰূপায়ণৰ কাৰণে আৰু ডিলিমিটেশ্যন হৈ গ'ল অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতিকে ধৰি আন্তঃগাঁথনি উন্নয়নৰ বাবে বহুবোৰ আঁচনি গ্ৰহণ কৰিছে আৰু এই আঁচনিবিলাকৰ সফল ৰূপায়ণৰ বাবে মই অনুৰোধ জনাম পঞ্চায়ত প্ৰতিনিধিসকলক আপোনালোকেও বিশেষভাৱে গুৰুত্ব দিব লাগিব কংগ্ৰেছ চৰকাৰৰ দিনত কি হ'ল দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ হ'ল পঞ্চায়তী ৰাজৰ মূল উদ্দেশ্য আছিল ক্ষমতাৰ বিকেন্দ্ৰীকৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ গণমুখী আৰু কল্যাণমুখী পদক্ষেপসমূহৰ ফলত আজি ৰাজ্যখনৰ সৰ্বস্তৰৰ জনসাধাৰণে নিজকে বিকাশৰ অনিৰুদ্ধ যাত্ৰাৰ অংশ হিচাপে অনুভৱ কৰিবলৈ সক্ষম হৈছে দুৰ্নীতি সৰ্বস্ব কংগ্ৰেছ শাসিত সময়ত বিকাশ কি আছিল বিকাশ আছিল এক অৰ্থহীন শব্দ খমখমীয়া নোট নহ'লে কাগজ এখিলাও সেই সময়ত লৰচৰ নহয় এখিলা কাগজো লৰচৰ নহয় ফলত যিকোনো চৰকাৰী সা সুবিধাৰ নামত জনতাই ঘুষ দিবলগীয়া হৈছিল হয়নে নহয় বাৰু হয়নে নহয় কিন্তু আজি সেই পৰিৱেশ নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী প্ৰচেষ্টাত আজি অসমত কেৱল মেধাৰ ভিত্তিত পোৱাটো নিশ্চিত হৈছে 1 লাখতকৈও অধিক যুৱক যুৱতীয়ে চাকৰি পাইছে বন্ধুসকল ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ ৰাজনৈতিক মিত্ৰতা আমাৰ অতি পুৰণি আৰু এই মিত্ৰতাই আমাৰ ৰাজ্যখনৰ বিকাশৰ অনিৰুদ্ধ যাত্ৰাক নতুন গতি দিবলৈ সক্ষম হৈছে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি সন্মিলিত প্ৰচেষ্টাৰে কাম কৰি আগবাঢ়িব লাগিব দেশৰ বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাই হ'ব আমাৰ লক্ষ্য আৰু এই লক্ষ্যত উপনীত হ'বলৈ আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলেও ৰাইজৰ বাবে নিষ্ঠা আৰু সততাৰে কাম কৰাৰ সংকল্প ল'ব লাগিব আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আমি সকলোৱে মাৰ বান্ধি এনেধৰণে কাম কৰিব লাগিব যাতে ৰাইজৰ প্ৰতি আমাৰ আস্থা সমৰ্থন পূৰ্বতকৈ বহুগুণে বৃদ্ধি পায় আৰু 2026 চনৰ বিধানসভা নিৰ্বাচন তেনেই ওচৰত এই বিধানসভা নিৰ্বাচনত এনডিএ মিত্ৰজোঁটে যাতে কমেও 100খন আসন লাভ কৰিব পাৰে সেই লক্ষ্য আগত ৰাখি আমি সকলোৱে জোৰদাৰ কাম কৰিব লাগিব মই দীঘলীয়া নকৰোঁ মই সকলোকে পুনৰ এবাৰ মান্যতা অনুসৰি চেনেহ শ্ৰদ্ধা যাচিছোঁ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক বহুত ধন্যবাদ জনাইছোঁ অসমৰ প্ৰতি তেখেতৰ যি ভাল পোৱা তেখেতৰ প্ৰতি মৰম তাৰ বাবে আমি তেখেতক সদায় ধন্যবাদ আৰু কৃতজ্ঞতা জনাম মাননীয় প্ৰধানমন্ত্ৰীক সদায় আমি কৃতজ্ঞতা জনাম আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ৰাজ্যখন আগুৱাই নিবলৈ দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ ভিতৰত আমাৰ ৰাজ্যখন এখন কৰি তুলিবলৈ যি অপূৰ্কান্ত চেষ্টা কৰিছে তাৰ বাবে তেখেতক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য মই সামৰিছোঁ জয় হিন্দ জয় আই অসম ভাৰত মাতা কি ভাৰত মাতা কি ধন্যবাদ সন্মানীয় অসম গণ পৰিষদ দলৰ ৰাজ্যিক সভাপতি মাননীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক তেখেতৰ উৎসাহপূৰ্ণ বক্তব্যৰ বাবে তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এতিয়া আমি আমন্ত্ৰণ জনাইছোঁ বক্তব্য দিবলৈ আমাৰ সকলোৰে শ্ৰদ্ধাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেন্দ্ৰীয় মন্ত্ৰী সন্মানীয় সৰ্বানন্দ সোণোৱাল মহোদয় তেখেতক আমাক সকলোকে সম্বোধন কৰিবৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনালোঁ নমস্কাৰ ভাৰত মাতা কি সকলোৱে সহযোগ কৰিব দেই ভাৰত মাতা কি আজি আমাৰ এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা ভাৰতবৰ্ষৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ গৃহমন্ত্ৰী
আমাৰ সকলোৰে প্ৰেৰণাৰ উৎস শক্তিশালী পৰম শ্ৰদ্ধাৰ অমিত শ্বাহ ডাঙৰীয়া, অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী পৰম শ্ৰদ্ধাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মাননীয় সভাপতি সাংসদ শ্ৰদ্ধেয় দিলীপ শইকীয়া ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ মাননীয় সভাপতি অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী শ্ৰদ্ধেয় অতুল বৰা ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া, মিচিং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য পৰম শ্ৰদ্ধাৰ পৰমানন্দ চাৰিঙীয়া ডাঙৰীয়া, ৰাভা হাছং অট'নমাছ কাউন্সিলৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়া, কাৰ্বি আলং অট'নমাছ কাউন্সিলৰ মুৰব্বী তুলিৰাম ৰাহং ডাঙৰীয়া, ডিমা হাছাৰ অট'নমাছ কাউন্সিলৰ মুৰব্বী দেৱলাল গাৰ্লুছা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় সমিতিৰ অন্যতম সম্পাদক সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ প্ৰভাৰী হৰীশ দ্বিবেদী ডাঙৰীয়া, ভাৰত চৰকাৰৰ মাননীয় মন্ত্ৰী শ্ৰদ্ধেয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মাননীয় সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া, আজি এই মঞ্চত উপস্থিত থকা অসম চৰকাৰৰ মাননীয় মন্ত্ৰীসকল, মাননীয় ৰাজ্যসভা আৰু লোকসভাৰ সাংসদসকল, মাননীয় বিধায়কসকল আৰু উপস্থিত পঞ্চায়ত আৰু আমাৰ নগৰ সমিতি পৌৰ নিগম ইত্যাদিৰ পৰম শ্ৰদ্ধাৰ নিৰ্বাচিত প্ৰতিনিধিসকল, জয় জয়তে আজি শুভক্ষণত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অসমৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ গঠন কৰিবৰ বাবে 2014 চনৰ পৰাই নিৰন্তৰভাৱে ভাৰতীয় জনতা পাৰ্টিক আৰু ইয়াৰ মিত্ৰ দলক আন্তৰিকতাৰে সহযোগিতা আগবঢ়াই আহিছে। তাৰ বাবে মই অসমৰ সমূহ ৰাইজলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে 2014ৰ পৰা আজি 2025লৈকে যিমানবিলাক আমাৰ নিৰ্বাচন হ'ল, পঞ্চায়ত হওক, নগৰ সমিতি হওক, পৌৰসভা হওক বা অট'নমাছ কাউন্সিলৰ হওক বা MLA হওক বা MP হওক, সকলো পৰ্যায়ৰ নিৰ্বাচনত আপোনালোকে যি ধৰণে ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটৰ উন্নয়নৰ যাত্ৰাক আপোনালোকে তীব্ৰ মাত্ৰা দিবৰ বাবে যিখিনি আন্তৰিকতা দেখুৱালে, তাৰ বাবে আমি সদায় অসমৰ ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ আৰু চিৰঋণী। আপোনালোকে আগবঢ়োৱা সহযোগিতাৰ বাবে আজি অসম ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম তথা উত্তৰ পূৰ্বাঞ্চলক যি ধৰণে তেখেতে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াইছে, তাৰ ফলশ্ৰুতিতে আজি অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যই ভাৰতবৰ্ষৰ মানচিত্ৰত জিলিকি উঠিছে। আজি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লৈ 2014 চনত কৈছিল, উত্তৰ পূৰ্বাঞ্চল কোনো সাধাৰণ অঞ্চল নহয়, ভাৰতবৰ্ষৰ অষ্টলক্ষ্মী, আৰু এই অষ্টলক্ষ্মী শক্তিশালী হ'লেহে ভাৰত শক্তিশালী হ'ব। আৰু সেইবাবে ভাৰতবৰ্ষৰ বিকাশ যাত্ৰাত অষ্টলক্ষ্মী এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকিব লাগিব। সেই যুক্তিৰে তেখেতে এক্ট ইষ্ট পলিচিক, তেখেতে এই নীতিক আগন্তুক দিনৰ বাবে
বাস্তৱায়িত কৰাৰ বাবে 2014 চনৰ পৰাই যি নিৰন্তৰ বিভিন্ন পৰিকল্পনা আৰু কাৰ্যসূচী হাতত ল'লে তাৰ ফলশ্ৰুতিতে আজি অসম তথা উত্তৰ পূৰ্বাঞ্চলে শক্তিশালী ৰূপত নিজক আত্মপ্ৰকাশ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত আমি সকলোৱে দেখিছোঁ যে কংগ্ৰেছ দলটোৱে বিভিন্ন সময়ত বিভিন্ন বক্তব্য প্ৰদান কৰিছে, কিন্তু তেখেতসকলক আমি সকলোৱে সোধা উচিত, আপোনালোকে 55 বছৰে দায়িত্ব লাভ কৰাৰ পাছতো কেন্দ্ৰীয় ৰাজ্যত চৰকাৰ পৰিচালনা কৰাৰ পাছতো কিয় আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 11 বছৰত কৰা কামখিনি কৰিব নোৱাৰিলে? এইটো এটা মৌলিক প্ৰশ্ন। আপোনালোক সকলোৱে কংগ্ৰেছৰ প্ৰতিজন নেতা পালি নেতাক এই প্ৰশ্ন কৰিব, ৰাহুল গান্ধীক কৰিব, গৌৰৱ গগৈক কৰিব, সকলো তেখেতসকলৰ সতীৰ্থসকলক কৰিব। কাৰণ আজি তাৰিখত ভাৰতবৰ্ষই বিশ্বৰ বুকুত এখন সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছে। আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া যলৈকে গৈছে প্ৰতিখন ৰাষ্ট্ৰৰ নাগৰিকে তেখেতক অত্যন্ত শ্ৰদ্ধা সহকাৰে আদৰণি জনাইছে আৰু 27খনতকৈ অধিক ৰাষ্ট্ৰই সেই দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক প্ৰদান কৰিছে। ভাৰতবৰ্ষৰ ইতিহাসত এইটো এটা প্ৰথম ঘটনা। ইমান শক্তিশালী সফলতা মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গোটেই ভাৰতবৰ্ষৰ 140 কোটি জনগণৰ বাবে প্ৰদান কৰিছে। তাৰ বাবে আমি সকলোৱে অত্যন্ত আত্মবিশ্বাসেৰে আগন্তুক দিনত আমাৰ নিজ নিজ ৰাজ্যক শক্তিশালী কৰাৰ যাত্ৰাত আমি অগ্ৰসৰ হৈছোঁ। আজি অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেনেধৰণে চৰকাৰখনে দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰি উচিত পৰিকল্পনা আৰু নীতি আধাৰত আজি ৰাইজক আস্থা আৰু বিশ্বাসত লৈ কাম কৰিছে, তাৰ ফলশ্ৰুতিত আজি অসমত বিভিন্ন ধৰণে ইনভেষ্টমেণ্ট আহিছে। আজি লাখ লাখ কোটি টকা ইনভেষ্টমেণ্ট, তাৰ ফলশ্ৰুতিত উদ্যোগ প্ৰতিষ্ঠা কৰা, তাৰ ফলত আজি আমাৰ হাজাৰ হাজাৰ নিবনুৱাই আজি মৰ্যাদা সহকাৰে কৰ্মসংস্থাপন পাবলৈ সক্ষম হৈছে। আজি মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া আছে, আমি সকলোৱে তেখেতৰ শলাগ ল'বই লাগিব। কাৰণ অসমত কংগ্ৰেছৰ শাসনকালত কি আছিল? কেৱল অৱহেলা আৰু সন্ত্ৰাসবাদ আৰু অশান্তি, চৌদিশে অশান্তি আছিল। অসমৰ ৰাইজে শান্তিৰে এসাঁজ খাব পৰা নাছিল। উন্নয়নৰ কথা বাদেই সম্পূৰ্ণৰূপে অসম তথা উত্তৰ পূৰ্বাঞ্চলক অন্ধকাৰত ৰাখিছিল কংগ্ৰেছে। গতিকে সেই কংগ্ৰেছৰ এই ক্ষেত্ৰত তেখেতসকলৰ মাত পতা কোনো অধিকাৰ নাই। বিজেপিয়ে 11 বছৰৰ ভিতৰত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিখিনি কাম কৰি দেখুৱালে, তাৰ যদি 5% কৰিলে হয়, আজি হয়তো অসম তথা উত্তৰ পূৰ্বাঞ্চল বহু আগবাঢ়ি গ'ল হয়। আজি অসমত কংগ্ৰেছৰ শাসনকালত যি দুৰ্নীতি, ভ্ৰষ্টাচাৰ আৰু অশান্তি আৰু হিংসাত্মক ঘটনাৰ গোটেই অসমখন চানি ধৰিছিল, তেনে অৱস্থাৰ পৰা অসমক আজি পৰিত্ৰাণ দি আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নিৰ্দেশত মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াই যিমান সাহসিক, যিমান শক্তিশালী পদক্ষেপ ল'লে, তাৰ ফলশ্ৰুতিত আজি অসম তথা উত্তৰ পূৰ্বাঞ্চল শান্তিৰে সম্পূৰ্ণৰূপে সমগ্ৰ অঞ্চল আজি চৌদিশে শান্তিৰে আজি উপচি পৰিল। তাৰ ফলত আজি ৰাইজে শান্তিৰে এসাঁজ খাব পাৰিছে, ৰাইজৰ উন্নয়ন হৈছে। আৰু কেৱল সেই নহয়, সন্ত্ৰাসবাদীসকলক আজি মূল সুঁতিলৈ আনি গোটেই অসমৰ ভৱিষ্যত উজ্জ্বল কৰাৰ বাবে যিখিনি পদক্ষেপ গ্ৰহণ কৰিলে, তাৰ বাবে মই অমিত শ্বাহ ডাঙৰীয়াক অন্তৰৰ পৰা, হৃদয়ৰ পৰা অসমৰ ৰাইজৰ হৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। अमित शाह जी, मैं आसाम की जनता की तरफ से आपको विशेष रूप से दिल के गहराइयों से मैं कृतज्ञता देना चाहता हूं। आपने जो साहसिक कदम उठाया, आपने मजबूत कदम उठाया, इसके वजह से आज असम हो या उत्तर पूर्व राज्य हो, सारी इलाका में शांति संभव हुई और शांति संभव होने के वजह से ही आज विकास संभव हुई है। और आज हर नागरिक बड़े आत्मसम्मान लेकर निश्चित रूप से एक प्रांत से दूसरे प्रांत तक जा सकता है। आज इस स्वाभिमान को आपने सुरक्षित किया, असम की अस्मिता को आपने इज्जत दिया, तो इसके लिए मैं असम की जनता की तरफ से आपको फिर से विशेष रूप से धन्यवाद देना चाहता हूं। আপোনালোক সকলোৱে অমিত শ্বাহ ডাঙৰীয়াক কৃতজ্ঞতা জ্ঞাপন কৰক, হাত তালেৰে আপোনালোকে কৃতজ্ঞতা জ্ঞাপন কৰক।
কাৰণ আজিৰ তাৰিখত আমি সকলোৱে 2016 চনত সংকল্প লৈছিলোঁ আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ, আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ, আমাৰ অসম আমাৰ মাটি আমাৰ অধিকাৰ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই জাতি মাটি ভেটি এই বাণীৰে আজি বসুন্ধৰা যোগেদি লক্ষ লক্ষ অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰৰ হাতত আজি মাতৃপাত্ৰা তুলি দিছে। এই মাতৃপাত্ৰা দিয়াৰ যাত্ৰা আৰম্ভ হৈছিল মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত 2016 চনৰ পৰা। আৰু কাজিৰঙাৰ অবৈধ বেদখলৰ পৰা আৰম্ভ কৰি বটদ্ৰৱা সত্ৰ পাটবাউসী সত্ৰৰ বেদখল মুক্ত কৰাৰ বাবে যি উচ্ছেদ অভিযান তেতিয়া আৰম্ভ হৈছিল, সেই উচ্ছেদ অভিযানক আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অত্যন্ত দক্ষতাৰে আগুৱাই নি প্ৰায় 48,000 একৰ মাটি আজি বেদখল মুক্ত কৰিলে আৰু অবৈধ বিদেশীৰ বিৰুদ্ধে আজি শক্তিশালী পদক্ষেপ গ্ৰহণ কৰিলে। তাৰ বাবে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। জাতি মাটি ভেটি এই তিনিটা শক্তি অটুট থাকিলেহে এটা জাতিৰ স্বাভিমান ৰক্ষা পৰিব। অসমীয়াই মান সন্মান স্বাভিমান ৰক্ষা কৰা অসমৰ ভূমিপুত্ৰৰ দায়িত্ব আৰু কৰ্তব্য। সেই কাম আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাইজক লগত লৈ সেই কাম কৰিছে, তাৰ বাবে মই ধন্যবাদ জনাইছোঁ। আজি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিমানখিনি তেখেতে সহায় কৰিছে অসম তথা উত্তৰ পূৰ্বাঞ্চলক, আমি কেতিয়াও ধন্যবাদ দি শেষ কৰিব নোৱাৰোঁ। এইগৰাকী মহান নেতা, সৎ আৰু নিষ্ঠাৱান, কঠোৰ পৰিশ্ৰমী, সদায় দেশৰ হকে দায়বদ্ধতাৰে ভক্তিভাৱেৰে তেখেতে জনগণক যেনেধৰণে সেৱা কৰি আহিছে, সেৱা সুশাসন আৰু গৰীব কল্যাণ এই নীতিৰে আজি সমগ্ৰ দেশক দুখীয়া মানুহক মৰ্যাদা সহকাৰে জীয়াই থকাৰ অধিকাৰ প্ৰদান কৰিছে আৰু দুখীয়া মানুহক তেখেতে সামাজিক ন্যায় প্ৰদান কৰিছে, অৰ্থনৈতিক উন্নয়নৰ বাবে শক্তিশালী ব্যৱস্থা প্ৰদান কৰিছে। তাৰ বাবে আজি গোটেই দেশ সমগ্ৰ বিশ্বৰ বুকুত আজি তৃতীয় সৰ্ববৃহৎ অৰ্থনীতিৰ ৰাষ্ট্ৰ হিচাপে গঢ় লোৱাৰ পথত তেখেতৰ নেতৃত্বত এইখন ভাৰতবৰ্ষই আগন্তুক দিনত আত্মনিৰ্ভৰ ভাৰত হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব। এই বিশ্বাসেৰে মই পুনৰবাৰ আজি মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া বিশেষভাৱে ধন্যবাদ জনাই আৰু মই নিৰ্বাচিত প্ৰতিনিধিসকলক এটা কথা কওঁ হাতযোৰ কৰি, আপোনালোক নিৰ্বাচিত প্ৰতিনিধি, কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ ইমান ভাল কাম কৰিছে, আপোনালোকে তৃণমূল পৰ্যায়ত সততা নিষ্ঠাৰে কাম কৰিব লাগিব। আপোনালোকে ভাল কাম কৰিলেহে ৰাইজে আমাৰ উন্নয়নৰ সেই প্ৰতিচ্ছবিখন সদায় পৰিষ্কাৰ কৰি দেখিব। আপোনালোকে যদি আপোনালোকে যদি ভুল কৰে তেতিয়াহ'লে আমাৰ উন্নয়নৰ প্ৰতিচ্ছবিখন নষ্ট হৈ যাব। গতিকে সেই কাম নকৰিব, শ্ৰদ্ধা ভক্তিৰে জনসেৱা কামত আত্মনিয়োগ কৰোঁ, তাকে আহ্বান জনাই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। ভাৰত মাতা কি। সন্মানীয় কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মহোদয় উৎসাহপূৰ্ণ বক্তব্যৰ বাবে আৰু আমাক সকলোকে উৎসাহিত কৰাৰ বাবে তেখেতক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। এতিয়া আমি আমাৰ এগৰাকী কাৰ্যকৰ্তা নৱজ্যোতি পাটোৱাৰী ডাঙৰীয়াই এখন অপৰাজেয় ভাৰত অপাৰেশ্যন সিন্দুৰৰ ওপৰত এখন কিতাপ প্ৰকাশ কৰি উলিয়াইছে। সেই কিতাপখন আমি উন্মোচন কৰিবৰ বাবে আগবাঢ়িছোঁ। মই নৱজ্যোতি পাটোৱাৰী লগতে আমি এখন পুস্তিকা প্ৰস্তুত কৰিছোঁ আৰু আমাৰ সমূহ জনপ্ৰতিনিধিসকলৰ আমি তালিকা প্ৰস্তুত কৰি কম্পাইল কৰি এখন কিতাপ প্ৰকাশ কৰিছোঁ। মই মাননীয় গৃহমন্ত্ৰী সন্মানীয় অমিত শ্বাহ ডাঙৰীয়াক এইখন উন্মোচন কৰিবৰ বাবে, এই তিনিখন কিতাপ উন্মোচন কৰিবৰ বাবে মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। সকলোকে এজাউৰি হাত চাপৰিৰে অভিবাদন জনাবৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনালোঁ। আমাৰ সকলোৰে
শ্ৰদ্ধাৰ আমাৰ আদৰ্শ আৰু প্ৰেৰণাৰ প্ৰতীক অসমক বলিষ্ঠভাৱে নেতৃত্ব দি আগবঢ়াই লৈ যোৱা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতক আমাক সকলোকে সম্বোধন কৰিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনালোঁ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী মহোদয়। আপোনালোকৰ খবৰ কেনেকুৱা সকলোৰে? কিমান ভাল? আজি আমি সকলোৱে দেখিছোঁ পঞ্চায়ত ইলেকশ্যনত চাৰিওফালে বিজেপি আৰু এজিপি। ভাল লাগিছেনে নাই? আজি লাগিছেনে নাই? ভাল লাগিছেনে নাই? ভাল। তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, অমিত শ্বাহ, জেপি নাড্ডা, অতুল বৰা, পৰমানন্দ সায়েঙ্গীয়া, টঙ্কেশ্বৰ ৰাভা। বহুত বহুত ধন্যবাদ। আজিৰ সভাত আমাৰ মাজত উপস্থিত আমাৰ সকলোৰে প্ৰেৰণাৰ প্ৰতীক ভাৰতবৰ্ষৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, আমাৰ সকলোৰে আদৰ্শ সন্মানৰ আৰু বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি, যাৰ নেতৃত্বত আমাৰ সংগঠনে সকলো প্ৰকাৰে বিকাশ লাভ কৰিবলৈ সক্ষম হৈছে, সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম গণ পৰিষদৰ সভাপতি তথা আমাৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত গণশক্তি অসমৰ সভাপতি পৰমানন্দ সায়েঙ্গীয়া ডাঙৰীয়া, ৰাভা যৌথ সংগ্ৰাম সমিতিৰ সভাপতি আৰু ৰাভা চাঙৰ CM টঙ্কেশ্বৰ ৰাভা ডাঙৰীয়া, মন্ত্ৰীসভাৰ সদস্যসকল আৰু আমাৰ মাজত উপস্থিত সাংসদ, বিধায়ক আৰু পঞ্চায়তৰ বিভিন্ন পৰ্যায়ৰ পৰা অহা সন্মানিত প্ৰতিনিধিবৰ্গ আৰু আমাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আজি মোৰ বাবে আৰু ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ গণশক্তি ৰাভা সংঘৰ বাবে এটা গৌৰৱৰ অদ্ভুত মুহূৰ্ত। আজি আমি অসমৰ ৰাইজক সন্মানেৰে সৈতে জনাব খোজো যে সদ্য ঘোষিত পঞ্চায়ত নিৰ্বাচনত আপোনালোকৰ আশীৰ্বাদত আমাৰ মিত্ৰ গোটে 397খন আসনৰ ভিতৰত 301খন আসন বিজয়ী হ'বলৈ সক্ষম হৈছে। মই অত্যন্ত সন্মানেৰে সৈতে জনাব খোজো যে 2188খন আসনৰ ভিতৰত আঞ্চলিক পঞ্চায়তত আমাৰ মিত্ৰ দলে 1445খন আসনত বিজয়ী হ'বলৈ সক্ষম হৈছে। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে আমাৰ দুইটা দলৰ আৰু চাৰিওটা দলৰ ভিতৰত পঞ্চায়ত নিৰ্বাচনত ৱাৰ্ড মেম্বাৰত আমি 21,920খন আসন জয়লাভ কৰিবলৈ আমি সক্ষম হৈছোঁ। অসমৰ ৰাজনৈতিক ইতিহাসত ইয়াৰ আগতে কোনেও এনে সৰ্ববৃহৎ বিজয় লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি NDA এই বিশাল বিজয় লাভ কৰিবলৈ সক্ষম হৈছে। মই অসমবাসী ৰাইজৰ ওচৰত শিৰ নত কৰি পঞ্চায়তত আমাক সকলো স্তৰতে বিজয়ী কৰাৰ বাবে
মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অসমবাসী ৰাইজক পুনৰ এবাৰ কথা দিছোঁ যে আমি সকলোৱে প্ৰতিটো ক্ষণ প্ৰতিটো পল প্ৰতিটো মুহূৰ্ত অসমৰ কল্যাণৰ বাবে কাম কৰিম জাতি মাটি আৰু ভেটি ৰক্ষাৰ বাবে আমি নিৰন্তৰভাৱে কাম কৰি যাম শ্ৰদ্ধাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল আজি আপোনালোকক সম্বোধন কৰিবলৈ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া উপস্থিত আছে তেখেতৰ নেতৃত্বত আজি আমাৰ ৰাজ্যখনলৈ ভাবিব নোৱাৰা শান্তি নামি আহিছে বড়ো শান্তি চুক্তি আলফাৰ শান্তি চুক্তি কাৰ্বি শান্তি চুক্তি ডিমাচা শান্তি চুক্তি আৰু আদিবাসী শান্তি চুক্তিৰ জৰিয়তে আজি মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাজ্যখনলৈ এক শান্তিৰ নতুন দিগন্ত উভতি আহিছে আজি গৃহমন্ত্ৰী ডাঙৰীয়াই আমাক মাৰ্গদৰ্শন কৰিব কেনেকৈ অহা 5টা বছৰ আমি আমাৰ কাম আগবঢ়াব পাৰিম কেনেকৈ আমি আমাৰ জাতিৰ হকে কেনেকৈ আমি আমাৰ মাটিৰ হকে কেনেকৈ আমি আমাৰ সংস্কৃতিৰ হকে আমি কাম কৰিম মই পোনপ্ৰথমে এটা সকলো পঞ্চায়ত প্ৰতিনিধিক অনুৰোধ কৰিম আমাৰ পঞ্চায়তৰ নিৰ্বাচিত হোৱা মহিলা প্ৰতিনিধিসকলে এবাৰ থিয় হৈ নাৰী শক্তিৰ প্ৰদৰ্শন কৰক তাৰ বাবে মই আহ্বান জনাম সকলো মহিলা সদস্য এবাৰ থিয় হওক আৰু আমি আজি এবাৰ নাৰী শক্তিৰ প্ৰদৰ্শন দেখিছোঁ সকলোকে মই মোৰ ফালৰ পৰা এক উষ্ণ অভিনন্দন যাচিছোঁ আপোনালোক বহিব পাৰে এইবাৰ মই আমাৰ যিমানবিলাক পুৰুষ আমাৰ পঞ্চায়ত প্ৰতিনিধি হিচাপে নিৰ্বাচিত হৈছে তেখেতসকলক থিয় হ'বৰ বাবে মই অনুৰোধ কৰিম আৰু আপোনালোকক সকলোকে আমি উষ্ণ অভিনন্দন আকৌ এবাৰ জনাইছোঁ শ্ৰদ্ধাৰ ভাৰত মাতা কি পঞ্চায়তৰ প্ৰতিনিধিসকল আজিৰ সভাত মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যোৱা 5 বছৰ আমাৰ ৰাজ্য চৰকাৰখনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যেনেকৈ অসমৰ ৰাইজৰ হৈ কাম কৰিলে তেনেকৈ অহা 5টা বছৰত আপোনালোকেও নিজৰ নিজৰ কৰ্মক্ষেত্ৰত আমাৰ দলটোক আমাৰ জাতিক আৰু আমাৰ দেশক আপোনালোকে সন্মানিত কৰাৰ বাবে নিৰন্তৰ কাম কৰি যাব আজিৰ পঞ্চায়ত সন্মিলনত আগতে কেতিয়াও পঞ্চায়তৰ প্ৰতিনিধিসকলে নোপোৱা এটা নতুন আঁচনিৰ বিষয়েও মই ঘোষণা কৰিব খুজিছোঁ অহা 1 জানুৱাৰীৰ পৰা আমাৰ ৰাজ্য চৰকাৰে পঞ্চায়তৰ সকলো স্তৰৰ প্ৰতিনিধি আৰু তেওঁলোকৰ পৰিয়ালৰ চিকিৎসাৰ খৰচ সম্পূৰ্ণ বিনামূল্যভাৱে বহন কৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে যেনেকৈ সম্পূৰ্ণ বেমাৰৰ চিকিৎসাৰ খৰচ পায় তেনেকৈ 1 জানুৱাৰীৰ পৰা পঞ্চায়তৰ প্ৰতিনিধি আৰু তেওঁলোকৰ নিকট পৰিয়ালে 100% স্বাস্থ্যৰ সকলো সুবিধা ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিব তাক মই আজিৰ দিনটোত ঘোষণা কৰিব বিচাৰো শ্ৰদ্ধাৰ ৰাইজ মই এটাই বিচাৰো যে আমি চৰকাৰৰ পৰা সকলো ধৰণৰ আপোনালোকক সহযোগিতা কৰিম কিন্তু এখন দুৰ্নীতিমুক্ত পঞ্চায়ত এখন দুৰ্নীতিমুক্ত সমাজ আমি অসমৰ জনগণক উপহাৰ দিম শ্ৰদ্ধাৰ পঞ্চায়ত প্ৰতিনিধিসকল 2026 চনৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আজি আমি ইয়াত সমবেত হৈছোঁ আমি নিৰ্বাচনত জয়লাভ কৰিলোঁ
এতিয়া আমাৰ দায়িত্ব হ'ব ২৬ চনত আমি আমাৰ মিত্ৰ দলৰ সৈতে বিজেপিক আকৌ এবাৰ দিছপুৰলৈ উভতাই আনিব লাগিব। আনিম নে নানিম আমি? আনিম নে নানিম আমি? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমত আমি বিধানসভাৰ ইলেকশ্যন জিকিম নে নিজিকিম? সকলোৱে আমি কাম কৰিম নে নকৰিম? আমি সকলোৱে আজি প্ৰতিজ্ঞাবদ্ধ হ'ম আই অসমীৰ সুৰক্ষাৰ বাবে, আমাৰ ৰাষ্ট্ৰৰ বিকাশৰ বাবে ২০২৬ চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমত আকৌ এবাৰ আমি বিজেপি আৰু NDAৰ চৰকাৰ আমি প্ৰতিষ্ঠা কৰিম আৰু সেই সংকল্প আজি আমি সকলোৱে একেলগে গ্ৰহণ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, জাতি মাটি ভেটিৰ সংকল্পৰে ২০১৬ চনত আমি চৰকাৰ গঠন কৰিছিলোঁ। জাতি মাটিৰ সুৰক্ষা আৰু অসমৰ বিকাশেই হ'ল এইখন চৰকাৰৰ মূল মন্ত্ৰ। যি ধৰণে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অপাৰেশ্যন সিন্দুৰ, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই নক্সালবাদৰ ওপৰত এক চূড়ান্ত মাধমাৰ মাৰিছে, যি ধৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পাকিস্তানক উচিত শিক্ষা দিছে, আমিও আমাৰ ৰাজ্যত জাতি মাটি ভেটি ৰক্ষাৰ বাবে আমি নিৰন্তৰ কাম কৰি যাম। সেই সংকল্প আজি আমি পুনৰ এবাৰ ল'ব বিচাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, চৰাইদেউ মৈদামত ইউনেস্কোৰ স্বীকৃতি, অসমীয়া ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা, বৰাক উপত্যকাত বঙালী ভাষাক ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা, ভাৰতত ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা, লাচিত বৰফুকনৰ ৪০০তম জন্ম জয়ন্তী, আমাৰ বাপতি সাহোন বিহুক বিশ্ব মঞ্চলৈ লৈ যোৱা, ঝুমুৰ নৃত্যক জগত সভালৈ লৈ যোৱা, এই সকলোবোৰ কাম আজি আমাৰ চৰকাৰখনৰ নেতৃত্বত সম্ভৱ হৈছে। আজিৰ এই সুন্দৰ দিনটোত মই আৰু এটা নতুন কথা ক'ব খোজো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আমাৰ জাতিটোৰ প্ৰাণ প্ৰতিষ্ঠাতা। তেখেতে বৃন্দাবনী বস্ত্ৰখন নিৰ্মাণ কৰিছিল আৰু ভাৰতৰ বিষ্ণু আধ্যাত্মিকতা, কৃষ্ণ সংস্কৃতিক প্ৰদৰ্শন কৰিছিলে। মই বিশ্বাস কৰোঁ এই বৃন্দাবনী বস্ত্ৰখনো অসমৰ মানুহে চাব পাৰে, তাৰ সপোন বহুজনৰ আছিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমি সংকল্প লৈছোঁ যে এইবাৰ বৃন্দাবনী বস্ত্ৰও আমি অসমলৈ লৈ আহি ৰাইজে যাতে চাব পাৰে তাৰ ব্যৱস্থা আমি কৰিম। সেই ধৰণে আজি আমি আগুৱাই যাব খুজিছোঁ। গড় হত্যা বন্ধ হ'ল, সন্ত্ৰাসবাদে অসমৰ পৰা বিদায় ল'লে। আজি এসময়ত অস্ত্ৰ শস্ত্ৰৰে জাতিৰ মুক্তিৰ সপোন দেখা যুৱকসকলে আজি কৰ্ম সংস্কৃতিৰ মাধ্যমেৰে জাতিটোৰ মুক্তিৰ সপোন দেখা আৰম্ভ কৰিলে। অসমত এইমছ প্ৰতিষ্ঠা হ'ল, নেশ্যনেল ফৰেনচিক ছায়েন্স ইউনিভাৰ্চিটি প্ৰতিষ্ঠা হ'ল, ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট প্ৰতিষ্ঠাৰ পথত আজি মোদী ডাঙৰীয়াৰ নেতৃত্বত আগবাঢ়িছে। আজি নুমলীগড় গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি টানেল নিৰ্মাণ, কাজিৰঙাৰ ওপৰত ৩২ কিলোমিটাৰৰ এলিভেটেড কৰিডৰৰ দৰে আজি আমি ডাঙৰ ডাঙৰ সপোন দেখিছোঁ। আমাৰ ৰাজ্যত দুখীয়া জনৰ কাৰণে অৰুণোদয়, মহিলাৰ বাবে মহিলা উদ্যমিতা আঁচনি, আজি যুৱকৰ বাবে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান, চাহ বাগিচাৰ মোৰ শ্ৰমিক বন্ধুসকলৰ বাবে এটিকলি দুটিপাত, আজি সমগ্ৰ অসমত বিকাশৰ এক নতুন স্বপ্ন আজি আমি বাস্তৱলৈ ৰূপায়ণ কৰিছোঁ। আজি আমাৰ জাতিটো দুৰন্ত গতিত আগুৱাই গৈছে। যি স্বপ্ন অসম আন্দোলনৰ সময়ত
855 জন শ্বহীদে দেখিছিল সেই স্বপ্নক আজি আমি বাস্তৱত ৰূপায়িত কৰাৰ পথত আগবাঢ়িছো আজি ৰাতিপুৱাও আমাৰ জমিয়ত উলেমা হিন্দৰ মাদানী সাহাবে মোক ধমকি দিছে কেইদিনমান আগতে অসমলৈ আহি ৰাহুল গান্ধীয়ে মোক ধমকি দিছে মই আজি মাদানী আৰু ৰাহুল গান্ধীক এটাই কথা ক'ব খোজো আপোনালোকে যিমানে মোক ধমকি দিব অসমক আপোনালোকে যিমানে ধমকি দিব চেষ্টা কৰিব অসমে লাচিতৰ হেংদান আকৌ এবাৰ হাতত তুলি ল'ব আৰু আমি প্ৰমাণ কৰিম যে অসমীয়ায়ো অসমবাসীয়েও ভাৰতীয় লোকসকলে কেনেকৈ জীয়াই থাকিব লাগে আমি তাক জানো আৰু সেই সংগ্ৰামখন আমি আকৌ এবাৰ যুঁজিব খুজিছো আমি জিকিব খুজিছো আমাৰ এটাই কথা চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাতি দিম চিনাকি মানুহক আমি বসুন্ধৰাৰ জৰিয়তে মাতি দিম আৰু অচিনাকি মানুহৰ পৰা এক টুকুৰ মাটি কাঢ়ি ননালৈকে আমি ক্ষান্ত হৈ বহি নাথাকিম চিনাকিক মাতি দিম অচিনাকি মানুহৰ পৰা এক টুকুৰা মাটি কাঢ়ি নানালৈকেও আমি ক্ষান্ত হৈ বহি নাথাকিম মই ৰাহুল গান্ধী আৰু মাদানীক চ্যালেঞ্জ কৰি ক'ব খুজিছো সাহস আছে যদি অসমীয়াৰ লগত যুঁজি চাওক অসমীয়াৰ লগত এইবাৰ যুঁজি চাওক অসমীয়া জাগিছে আৰু এই জাতিটোক আপোনালোকে এতিয়া ধৰি ৰাখিব নোৱাৰে শেষ বিন্দু বুকুৰ তেজ থাকালৈকে আমি যুঁজিম আৰু অকল আমি যুঁজিমেই এনে নহয় আমি জিকিম এই হৈছে আমাৰ সংকল্প শ্ৰদ্ধা ৰাইজ আমাৰ সন্মুখত সপোন আছে আমি এখন আমাৰ বাবে এনে এখন অসম নিৰ্মাণ কৰিব লাগিব যিখন অসমত আমাৰ নতুন প্ৰজন্মই নিজকে নিৰাপদ অনুভৱ কৰিব আমি এখন অসম নিৰ্মাণ কৰিব লাগিব যিখন অসমত ভাৰত মাতাৰ জয়গান সদায়ে সকলোৱে শুনিবলৈ পাব এনে এখন অসম নিৰ্মাণ কৰিব লাগিব যিখন অসম কেতিয়াও বন্দুকৰ শব্দত নহয় বিকাশৰ গানত ৰাতিপুৱাব এনে এখন অসম নিৰ্মাণ কৰিব লাগিব যিখন অসমত নতুন প্ৰজন্মই এটকাও ঘোষ নিদিয়াকৈ চৰকাৰী চাকৰি পাব বেংকৰ পৰা লোন পাব আৰু বাংগালোৰ কৰ্ণাটক হায়দৰাবাদত সিকিউৰিটি গাৰ্ডত কাম কৰা সকলো সন্তানক উদ্যোগীকৰণৰ জৰিয়তে আমি মাতৃৰ বুকুলৈ আকৌ এবাৰ উভতাই আনিম তেনে এক অসম আমি নিৰ্মাণ কৰিব লাগিব পঞ্চায়তৰ প্ৰতিনিধিসকল আমাৰ মাজত গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া উপস্থিত আছে তেখেত আমাৰ বাবে প্ৰেৰণাৰ প্ৰতীক তেখেতৰ নেতৃত্বতে আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত যোৱা 10টা বছৰে আমি নিৰন্তৰ জাতি মাটিৰ হৈ কাম কৰিছো মই সকলোকে আহ্বান জনাম আপোনালোকে সকলোৱে একেলগে অমিত শাহ ডাঙৰীয়াক আকৌ এবাৰ দীঘলীয়া হাত চাপৰিৰে প্ৰতিশ্ৰুতি দিয়ক যে 2026ত আমি আকৌ অসমত বিজেপি আৰু এনডিএৰ চৰকাৰ গঠন কৰিম কৰিম নে নাই অমিত শাহ নৰেন্দ্ৰ মোদী ভাৰত মাতা কি জয় অসম শ্ৰদ্ধাৰ পঞ্চায়তৰ প্ৰতিনিধিসকল আমি এটাই সংকল্প লম যে আমাৰ অসমীয়াই আমাৰ ভাৰতীয়াই এই উত্তৰ পূৰ্বত সদায় যাতে সুৰক্ষিত হৈ থাকিব পাৰে চিনাকিক মাতি দিম অচিনাকিৰ পৰা মাটি কাঢ়ি লম এই সংকল্প আমি আমাৰ বুকুত বজ্ৰ কঠোৰভাৱে সংস্থাপিত কৰিম এখন নতুন অসমৰ কল্পনাৰে আমি আগুৱাই যাম মোৰ প্ৰাণত অসমীয়াই
মোৰ প্ৰাণত অসমীয়াই, মোৰ মনত ভাৰতীয়াই, মোৰ তেজত অসমীয়াই, মোৰ উশাহত ভাৰতীয়াই। ক্ষুদ্ৰ ক্ষুদ্ৰ মোৰ প্ৰতিটো খোজ, সূক্ষ্ম সূক্ষ্ম মোৰ প্ৰতিটো প্ৰয়াস কেৱল মোৰ আইৰ বাবে। বিন্দু বিন্দু জিলিকি উঠা কপালৰ ঘাম, বিন্দু বিন্দু জিলিকি উঠা কপালৰ ঘাম, ৰন্ধে ৰন্ধে বৈ থকা অন্তহীন স্বাভিমান কেৱল মোৰ আইৰ বাবে। মোৰ চিঞৰৰ নাম অসম, মোৰ অভিমানৰ নাম অসম, মোৰ বিপ্লৱৰ নাম ভাৰত, মোৰ অস্তিত্বৰ নাম সনাতন। ভাগৰিব ধৰিও মই ভাগৰিব নোৱাৰো, ভাগৰিব ধৰিও মই ভাগৰিব নোৱাৰো, হাৰিব ধৰিও মই হাৰিব নোৱাৰো। শত্ৰু পক্ষৰ হেজাৰ চক্ৰান্ত বুকু পাতি লওঁ, কিন্তু শেষ হ'ব ধৰিও মই শেষ হ'ব নোৱাৰো। মোৰ জাতিৰ সেনানী মই, মোৰ জাতিৰ প্ৰহৰী মই, অক্লান্ত পৃথিৱীৰ দৰে মই দৌৰিবই লাগিব, ৰণুৱা ঘোঁৰাৰ দৰে মই চেকুৰিবই লাগিব। জন্মভূমিৰ সুৰক্ষাৰ বাবে এই ৰণ লাচিতৰ হৈ আমি আকৌ এবাৰ যুঁজিবই লাগিব। মোৰ সাহসৰ নাম অসম, মোৰ সভ্যতাৰ নাম সনাতন, মোৰ সংস্কৃতিৰ নাম ভাৰত, মোৰ আত্মবিশ্বাসৰ নাম অসম। মোৰ মনত অসমীয়াই, মোৰ প্ৰাণত ভাৰতীয়াই, মোৰ তেজত অসমীয়াই, মোৰ উশাহত ভাৰতীয়াই। সকলোকে এনে সংকল্পৰে আগুৱাই যাবলৈ পুনৰ এবাৰ অনুৰোধ কৰিলো। জয় হিন্দ, বন্দে মাতৰম, ভাৰত মাতা কি জয়।